এতিয়াতো শেৱালি ফুলৰ বতৰ, গতিকে মই এটা শেৱালি ফুলৰ ৰেচিপি লৈ মই অঞ্জলীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন শেৱালি ফুলৰ ৰেচিপিটো কেনেদৰে বনাওঁ। তাৰ বাবে লৈছোঁ অলপ শেৱালি ফুল, যিহেতু ফুলখিনি অকণমান কম পালোঁ। তাৰ পাছতে অকণমান কলখাৰ, এইফালে পিঁয়াজ কুটি লৈছোঁ আৰু নহৰুটো সদায় গোটাকৈ দিয়া হয়। ইয়াত গোটাকৈ দিলে খাবলৈ এটা বেলেগ টেষ্ট হয়। অকণমান সোৱাদ অনুযায়ী নিমখ আৰু লগতে এটা শুকান জলকীয়া, আনফালে অকণমান ভাত। মই কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মোৰ তেল গৰম হ'ল, ইয়াতে মই জলকীয়াটো এনেদৰে ফুৰণ মাৰি লৈছোঁ। নহৰু দিছোঁ এনেদৰে গোটাকৈ ৰখা নহৰুখিনি। ইয়াতে মই এতিয়া পিঁয়াজ দিলোঁ এনেদৰে। এতিয়া মই শেৱালি ফুলখিনি দিছোঁ, লগতে ভাত, নিমখ সকলোখিনি একেলগেই দিব পাৰি, কথা নাই। এতিয়া মই এইখিনি ভজা হোৱাতে এনেদৰে তিয়াই ৰখা কলখাৰখিনি দি দিম। এয়া মোৰ সহজতে বনোৱা শেৱালি ফুলেৰে খাৰ দিয়া ভাজি। আপোনালোকে এনেদৰে খাই চাবচোন, যিসকলে খোৱা নাই।